আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ দেৰগাঁৱৰ ঐতিহাসিক গৰখা ৰজাদিনীয়া শিৱদৌল। এই দৌলক লৈ বহুতেই বাতৰি সম্প্ৰচাৰিত কৰি আহিছে। কিন্তু এই ৰজাদিনীয়া শিৱদৌলটো চৰকাৰী পক্ষই যিদৰে ৰক্ষণাবেক্ষণৰ পৰিৱেশ সৌন্দৰ্যবৰ্ধন কৰিব লাগিছিল কৰা দেখা পোৱা নাই। উল্লেখনীয় যে এই ৰজাদিনীয়া শিৱদৌলটোৰ ঐতিহ্য পৰম্পৰা কিছু কিছু ক্ষেত্ৰত বিলুপ্ত হোৱা দেখা গৈছে। ইয়াৰ নামত থকা অতিথিশালাটো গৰু গোহালি সদৃশ পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ ৰজাদিনীয়া পুখুৰীটো সংৰক্ষণ নাই, ইয়াৰ মন্দিৰৰ মূল তোৰণখন অভাৱ আদিকে বহুকেইটা ধৰি সমস্যা দেখা গৈছে। বিদেশ পৰ্যটকসকলে যেতিয়া এই মন্দিৰ পৰিদৰ্শন কৰিবলৈ আহে তেতিয়া এখন দুখ লগা ছবি মনত কঢ়িয়াই লৈ যোৱা দেখা যায়। ৰাইজে প্ৰশ্ন কৰে, এয়া নেকি স্বচ্ছতা? স্থানীয় ৰাইজৰ দাবী, ইতিহাসে গৰকাত এই শিৱদৌলটো পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰি ইয়াৰ আপুৰুগীয়া সম্পদসমূহৰ ৰক্ষণাবেক্ষণ দিয়াৰ লগতে সংৰক্ষণৰ ব্যৱস্থা কৰক। উজানন্দত চিন-চাপ নাইকিয়া হৈছে, ৰাস্তা এখন তোৰণ লাগিছে, তো আপোনাৰ চাহজনী ছাত্ৰসকলক কি ক'ব? নাই, নিশ্চিতভাৱে গোলাঘাট জিলা দেৰগাঁও নেঘেটিং চাহ বাগিচাত যিখন শিৱদৌল আছে, এই শিৱদৌলখন এক ইতিহাস আছে। এই শিৱদৌলখনৰ কাষতে আমাৰ লাচিত বৰফুকন পুলিচ একাডেমীখনো আছে, ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষত। কিন্তু আজি তাৰিখলৈকে এখন ভাল তোৰণ নাই। যিখন তোৰণ হ'ব লাগিছিলে আজি তাৰিখলৈকে পুৰাতত্ব বিভাগে হওক বা অসম চৰকাৰে তেনেধৰণে নিৰ্মাণ কৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত বহু লোকে নেঘেটিং চাহ বাগিচাত যে এখন শিৱদৌল আছে শিৱসাগৰৰ দৰে, সেই কথাখিনি কিছুমান লোকে পাহৰি যায়। যাৰ কাৰণে বহু লোকে আমাক কৈছে, ৰাইজে বিপুল দাবী জনাইছে, আৰু আমিও অসম চাহ জনজাতি ছাত্ৰ সন্থা হৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে পুৰাতত্ব বিভাগক আমি অনুৰোধ জনাইছোঁ যাতে নেঘেটিং চাৰিআলিত এখন ডাঙৰ তোৰণ নিৰ্মাণ কৰি ৰাইজে যাতে গম পাওক, ৰাইজে যাতে দেখিলে গম পাওক যে দেৰগাঁও মাজমজিয়াত এখন নেঘেটিং চাহ বাগিচাত শিৱদৌল আছে। আৰু এই শিৱদৌলৰ জৰিয়তে বিভিন্ন লোক, বিভিন্নজনে বা আমাৰ পুলিচ একাডেমীত যিসকল পুলিচ বিষয়াসকলে ইয়াত কৰ্মৰতত আহিব তেখেতসকলো অৱগত হ'ব আৰু তেখেতসকলো ইয়াত পৰিদৰ্শন কৰিব, আৰু সেই মৰ্মে অন্ততঃ এই স্থানটো পৰ্যটকস্থলী হিচাপে ৰূপান্তৰিত হ'ব। ফ'ৰলাইন হোৱাৰ পাছত আমাৰ চানচিট মানে হেৰাই থাকিলে। আমাৰ এইটো পুৰণিৰে পৰা শিৱ মন্দিৰ এখন আছে ৰজাদিনীয়, যিয়ে আমাৰ মানে ভক্তসমূহত আহি ৰুলে কিছুমান আমাক বিচাৰি ফুৰে যে শিৱদৌল কোনফালে গৈছে, চানচিট মানে হেৰাই গৈছে। সেইকাৰণে যদি ৰাজ্যৰ যদি আমাৰ চৰকাৰো আছে আৰু আমাৰ পৰিচালনা কমিটিও আছে, তেওঁ যদি আমাৰ তোৰণ এখন যদি বনাই দিয়ে, সেই ভক্তসকলৰ কাৰণে আমাৰ সুবিধা এটা হৈ পৰিব। এতিয়া শিৱৰাত্ৰি আহি আছে, শিৱৰাত্ৰি আমাৰ আহি আছে, তেওঁলোকৰ কাৰণেও সুবিধা হ'ব। এইটো দিশত আপুনি শুদ্ধহে কৈছে কথাষাৰ। ৰাজেশ্বৰ সিংহদেৱৰ নিৰ্মিত এই শিৱ মন্দিৰটো আপোনালোকে উঠি আহোঁতে দেখিছেই, ইয়াৰ সৌন্দৰ্যতাটো যেনেকুৱা ধৰণৰ বৃদ্ধি হৈ থাকিব লাগিছিল, কিন্তু ক্ৰমান্বয়ে ইয়াক আমি হ্ৰাস পোৱাহে দেখি গৈছোঁ। সৌন্দৰ্য বিলুপ্তি ঘটিছে। আৰু আপোনালোক উঠি আহোঁতে দেখিছে হয়তো এই কাষে কাষে যিবোৰ অস্থায়ীভাৱে নিৰ্মিত বাঁহবোৰ বা দোকানৰ কাৰণে ৰাখিছে, এইবোৰেতো একেবাৰে সৌন্দৰ্য একেবাৰে বিলুপ্তি ঘটাইছে। আমাৰ এই মহান শিৱ মন্দিৰ ভাগ কোনোবাই যদি আহি ফটো এটা ল'ম বুলি ভাবে, কিন্তু বাঁহখিনিহে আগে উঠে। তাৰ উপৰিও চাৰিওদিশ যিখিনি পৰিষ্কাৰ পৰিচ্ছন্নতা হ'ব লাগিছিল, এই পৰিষ্কাৰ পৰিচ্ছন্নতাখিনি আমি প্ৰায় নেদেখোঁ। এতিয়া আপুনি দেখিছে উঠি আহোঁতে কেনেকুৱা ধৰণৰ জাবৰ জোথৰ আছে কৰিছে। এইবিলাক দিশত কিন্তু এটা বৰ গুৰুত্বপূৰ্ণ বিষয় হৈছে, ইয়াৰ গুৰুত্বটো কোনে ল'ব আচলতে, এই বিষয়টোহে আমি বুজি পোৱা নাই। দৌল কমিটিনো কোন কেনেকুৱা ধৰণৰ তেখেতলোকসকল আছে, এই বস্তুটো বুজি পোৱা নাই। বিগত কালচোৱাত আমি দেখোঁ ভক্তপ্ৰাণ ৰাইজ আহি অকণমান অসুবিধা পৰে। এই বোলবমৰ সময়তো পোহৰ নাথাকে, কোনো সুৰক্ষিত নাই, এনেকুৱা ধৰণৰ কথা। আৰু কাষতো এইবিলাক পৌৰসভাৰ কিবা অধীনত হয়তো ঘৰ বনিছিলে অতিথিশালাত, এতিয়া গোটেই ভাগি ছিগি এদায়। এইটো কোনে ইয়াত নিৰীক্ষণ কৰিব? ইয়াত তত্ত্বাৱধায়কসকল কোন আছে? সৌন্দৰ্য বৃদ্ধি হ'ব লাগে ক্ৰমান্বয়ে, এটা হ্ৰাসহে পাইছে। অতিথিশালা হিচাপে আছে, আকৌ এইফালে কিবা এইটো জিৰণি কথা আছিলে, কোনো ব্যক্তিয়ে দোকানহে দি থকা দেখোঁ। এই বাঁহ সোপাৰ পৰা কিবা এটা মানে এটা বিশৃংখলা পৰিস্থিতি হৈ আছে। বৰ বেয়া লাগে দেখি, সেইটোৱে কথা। হয়, আচলতে এইটো আমাৰ সৌভাগ্য আমাৰ নেঘেটিংবাসীৰ বাবে। এইটো ৰাজেশ্বৰ সিংহদেৱে ইয়াত প্ৰতিষ্ঠা কৰি গ'ল। এক সুন্দৰ পৰিৱেশ, চাৰিওফালে চালেই মন ভাল লাগি যায়। কিন্তু ইয়াত যিমান সৌন্দৰ্য বৰ্ধন হ'ব লাগিছিল চৰকাৰৰ ফালৰ পৰা, ইয়াত সেইখিনি তিল মানুহ হোৱা নাই বুলি ক'ব পাৰি।
ইয়াত বহুত বাহিৰৰ পৰ্যটক আহে, বহুত দেশ বিদেশৰো মানুহ আহে, কিন্তু ইয়াত আহি যিটো পৰিৱেশ দেখেহি সেইটো আচলতে আশা কৰিব নলগীয়া। ইয়াত এটা সেইফালে এটা হেৰি আছে, এইটো আমাৰ অতিথিশালা। এইটো অতিথিশালাটোত মানে দুৱাৰখিৰিকীটো নাই, এতিয়া ওপৰৰ টিং চিংবিলাকো নাইকিয়া হৈছে। যিটো অতিথিশালাৰ নামতহে আছে, সেইটোতে এটা গৰু ছাগলী বান্দৰ সেইবোৰ মানে গোটেই অৱস্থা নাই, লেতেৰা পেতেৰা কৰিছে। তাৰ পিছত ইয়াৰ আশে পাশে যিখিনি মানে বাঁহৰ কিছুমান দোকান হৈছে, মানে দোকান বুলি নহয়, ইয়াতে বাঁহৰ চালি দিয়ে, তাৰপিছত অৱস্থা বেয়া, মানে দেখিবলৈ ইয়ালৈ আহিলে দেখিবলৈ পৰিৱেশটো এনেকুৱা হয় যে কিবা পৰিত্যক্ত কিবা জেগাতহে আহিছোঁ যেন, মন্দিৰ সদৃশ নহয়। আৰু ইয়াত আৰু বহুত জেগা আছে আমাৰ ইয়াত হেৰি কৰিব পৰা। চৰকাৰে যদি ভাবে ইয়াত পাৰ্ক এখন বা তেনেকুৱা কিবা সৰু ল'ৰা ছোৱালীয়ে খেলা ধূলা কিবা কিবি কৰা বহুত মানে হেৰি আছে, কিন্তু একো দেখা নাই, ইয়াত কৰা আগেও পিছেও দেখা নাই, আজিলৈ হোৱা নাই। তদুপৰি এখন তোৰণ আমাক নিগেটিং চাৰিআলিৰ পৰা সোমাই আহোঁতে এখন তোৰণ অতি প্ৰয়োজন, কাৰণ সেইখিনিত এখন ডাঙৰ তোৰণ হ'লে ৰাইজেও বুজি পাব যে ইয়াত নজনা মানুহে জানিব, নজনাকেতো মানুহ নাই বাৰু আজিৰ তাৰিখত নিগেটিং শিৱদৌল যথেষ্ট বিখ্যাত, কিন্তু তথাপিও আমি তোৰণ এটা আশা কৰোঁ, ধুনীয়া তোৰণ এটা। মাজতে এবাৰ তোৰণ এটা সাজালে, সেইটোতো কোনো তোৰণ টাইপত নহ'বগৈ, 4 লাখ মান টকা আহিছিলে, সেইটো কোনে সজালে কেনেকৈ সজালে নাজানো, আৰু সেইটো তেনেকৈ থাকি গ'ল, মানে সেইটো তোৰণ নিচিনা নালাগে প্ৰায়। তাৰপিছত আমাৰ কাষতে এটা ৰজাদিনীয়া পুখুৰী আছে, ইমান ধুনীয়া হেৰিকৈ ধুনীয়া, ইয়াৰ পৰাও দেখি থাকি পুখুৰীটো, কিন্তু সেইটোও চাফ চিকুণৰ কোনো ব্যৱস্থা নকৰা হ'ল। আগতে চকীদাৰ এজন আছিলে, সেই পোষ্টটো কেনেকৈ ক'ত গুচি গ'ল, এতিয়া সেই পোষ্টটো ইয়াৰ পৰা নাইকিয়া হৈ গ'ল, আৰু সম্পূৰ্ণ পৰিত্যক্ত হৈ গ'ল পুখুৰীটো। আৰু বাকী পৰিৱেশ আপোনালোকে নিজে দেখিছে, ধৰ্মীয় স্থানলৈ অহা নিচিনা হৈ থকা নাই। স্বচ্ছ ভাৰত বুলি কৈ ঢোল পিটি থকা চৰকাৰখনে এবাৰ ইয়ালৈ কাৰোবাক পঠিয়াওক, চাবলৈ পঠিয়াওক, ইয়াত স্বচ্ছতা কিমান আছে তেওঁলোকে নিজে বুজি পাব। ইয়াতে বহুত ভূমি আছে, এই ভূমিসমূহত গছপুলি ৰোপণ কৰা দেখা গৈছে এটা সময়ত। হয়, এইটো প্ৰায় এইখন চৰকাৰৰ দিনতে, বৰ্ষটো মোৰ ঠিক মনত নাই, খুব ধুমধামেৰে ইয়াত প্ৰায় হাজাৰ হাজাৰ পুলি ৰুলেহি। বৰ ডাঙৰ এটা পৰিৱেশ সজাবলৈ গৈ, মানে একদম উৎসৱ মুখৰ পৰিৱেশ এটা লৈ ঢেৰ পুলি ৰুই থৈ গ'ল। তেতিয়া মই 2-4জন বন্ধুক কৈছিলোঁ যে পুলিটো ৰোৱাটোৱে মেইন কথা নহয়, তাক ডাঙৰ কৰিব পৰা হ'বনে নহয়। কিন্তু সেইটো কথা তেতিয়া কৈছিলোঁ যদিও আজিও মই দেখুৱাব পাৰোঁ, সেই তেতিয়া ৰোৱা পুলি এটাও পুলি নাই। আগদিনা ৰুলে পাছদিনা মানে কাম পৰিপালন নকৰিলে আৰু সেইখিনি ৰুই থৈ গুচি গ'ল। তাৰপিছত যে কিবা দায়িত্ব আছে তেওঁলোকে নাভাবিলেও, আৰু তেওঁলোকে উদ্দেশ্যটো বুজিয়ে নাপালে যে আমি কি কাৰণে পুলি ৰুবলৈ আহিছিলোঁ। ইয়াৰ মাটিৰ কালিটো কিমান জানে নেকি আপোনালোকে? ইয়াৰ মাটিৰ কালি একচুৱেলি কি হয়, ইয়াৰ বাগানৰ কিছুমান হেৰি আছে, সিহঁতৰ কিমান দূৰলৈকে বাগান পৰে, কিমানলৈকে আমাৰ দৌলৰ সীমা পৰে, সেইটো এনেই ইয়াতে ক'ৰবাত ফলকত লিখা আছে চাগে ইয়াৰ মাটি কালিৰ বিষয়ে, মই ঠিক একজেক্ট সেইটো ক'ব নোৱাৰিম। ভূমি দখল কৰিছে নেকি কোনোবাই? ভূমিটো দখল হৈ আছে, ভূমি দখল কৰি ঘৰ বনাই আছে। তদুপৰি ইয়াত দুটামান বাটচৰা আছিলে চৰকাৰীভাৱে তৈয়াৰ কৰা, সেইকেইটাত দেখিছোঁ এতিয়া পাৰ্মানেণ্টলি কোনোবাই মানে পাৰ্চনেলকৈ দোকান খুলি বহি আছে। চৰকাৰী ৰাজহুৱা মানে ইয়াত যিকেইটা জিৰণি ঘৰ আছিলে, সেইকেইটা এতিয়া জিৰণি ঘৰ বুলি নাই, আৰু জিৰাবলৈ ক'তো জেগাও নাই। পৰিচালনা সমিতি আৰু চৰকাৰলৈ আপুনি কি আহ্বান জনাব? পৰিচালনা সমিতি আৰু চৰকাৰলৈ প্ৰথম আহ্বান জনাম, পৰিচালনা সমিতি এখন আমাক ইয়াতে জৰুৰী, লোকেলি আমাক এখন পৰিচালনা সমিতি জৰুৰী, সেইটো বহুত আগৰ পৰা আমি ডিমাণ্ড কৰি আহিছোঁ, আজিলৈকে হোৱা নাই। আৰু চৰকাৰলৈ আহ্বান জনাম যাতে ধুনীয়া হওক, দূৰৰ পৰা অহা ৰাইজে দেখি ভাল পাওক যে বঢ়িয়া লাগিল তালৈ গৈ। এতিয়াও ধুনীয়া, কিন্তু আৰু ধুনীয়া কৰিব পৰা যেতিয়া সুবিধা আছে, সেইখিনি চৰকাৰে পদক্ষেপ লৈ ইয়ালৈ যাতে অহা মানুহখিনি সন্তুষ্ট হৈ দেখি ভাল পায়, চৰকাৰে ফালৰ পৰা যিমান পাৰে উন্নত কৰিবলৈ মই আশা কৰোঁ। মানে শিৱৰাত্ৰিটো শ মানুহ অহা দেখা যায় ইয়ালৈ? শিৱৰাত্ৰিটো ইয়াত মানে হাজাৰ আৰু মানে 40-50 হাজাৰ তেনেকৈ হৈ গৈ হেৰি, কিন্তু সেই সময়তো মানে ইয়াত পোহৰৰ কোনো সুবিধা নাথাকে। ৰাতি মানে আগদিনাৰ পৰাই মানুহ ইয়াত সমবেত হয়, দুদিনীয়া হ'লেতো ৰাতি মানুহ ইয়াত থাকেও, কিন্তু পোহৰৰ ব্যৱস্থা একেবাৰে নাই। তাৰমানে এইফালে ষ্টেপকেইটাত চালে গম পাব, ৰাতি ইয়াত আহিবলৈ হয়তো কিমান অসুবিধা হ'ব। এইফালে যদি ষ্টেপত পোহৰ নাথাকে, ৰাতি মানুহ অহা যোৱা কৰিলে কিমান অসুবিধা হয়। থাকিবলৈও ইয়াত ইফালে সিফালে পোহৰ বা তোৰণ কিবা এটা ব্যৱস্থা কৰিলে ভাল হয়, কিন্তু তেনেকুৱা কোনো আজিলৈকে ইমান বছৰ হ'ল আমি ইয়াত ডাঙৰ হৈছোঁ নাই দেখা। ষ্টেপকেইটা আপোনাৰ মানে বৰষুণৰ শেলাই ধৰি যায়, কেতিয়াবা ষ্টেপকেইটা চাফা কৰা দেখা গৈছে? নাই, সেইখিনি ষ্টেপকেইটা স্পেচিয়েলি ষ্টেপকেইটাকে যে চাফা কৰিছে কোনোবাই, সেইটো দেখা নাই। কেতিয়াবা এই দলটো চাফা কৰে আৰ্ক'লজিৰ পৰা, একচুৱেলি এইটো আৰ্ক'লজিৰ পৰা পৰিচালনা হয়, আৰ্ক'লজিৰ মানুহ আহি এইটো এনেকৈ বান্ধা বান্ধি চাফা কৰে, তেতিয়াই কেতিয়াবা দেখোঁ আৰু ষ্টেপবিলাক চাফা কৰা।
খুব ৰেয়াৰ মানে এইটো 8-10 বছৰৰ ভিতৰত কোনোবা এদিন হয় আৰু ষ্টেপকেইটা চাফা নকৰাৰ ফলত মানে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা বুলি নহয়, দুৰ্ঘটনা হৈ থাকে ইয়াত, দুৰ্ঘটনা হৈ থাকে, বহুতে দুখ পাইছে। কিন্তু তাতে যিখিনি ক্ষমতাৰ ভিতৰত পাৰে সেইখিনি কৰি পেলাই সৌন্দৰ্য বৰ্ধন কৰক। যিহেতু পৰ্যটনৰ ওপৰত আমাৰ চৰকাৰে গুৰুত্ব দি আহিছে, আমি সেইটোৱে আহ্বান কৰিছোঁ চৰকাৰক।